হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল। বন্ধু বান্ধৱীসকল, তোমালোকক সকলোকে স্বাগতম জনাইছো আমাৰ এই চেনেলত। ফ্ৰেণ্ডসকল, তোমালোকৰ বাবে এটা বিগ আপডেট, তোমালোকৰ বাবে এটা বহুত ভাল খবৰ লৈ আহিছো, যিটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 যিটো তোমালোকৰ এপ্লিকেশ্যন আছিল, সেইটোৰ বিষয়ে তোমালোকক এটা বিগ আপডেট লৈ আহিছো। ফ্ৰেণ্ডসকল, তোমালোকে ভিডিঅ'টো শেষলৈকে সুন্দৰকৈ তোমালোকে চাই থাকা। ষ্টেপ বাই ষ্টেপ তোমালোকে ইয়াৰ পৰা বহুত কিবা কিবি তোমালোকে ইয়াৰ পৰা শিকিব পাৰিবা। ফ্ৰেণ্ডসকল, তোমালোকৰ এইটো মূল উদ্দেশ্য, তোমালোকৰ যিটো এপ্লিকেশ্যন কৰিছিলা নাইবা তোমালোকে যিটো আবেদনখন কৰিছিলা, তেতিয়াহ'লে যদি তোমালোকৰ আবেদনখন ঠিক ঠাকেই আছে, তেতিয়াহ'লে তোমালোকৰ কল বা মেছেজ আহিব লাগে। আৰু ফ্ৰেণ্ডসকল, তোমালোকৰ যদি কল বা মেছেজ অহা নাই, তেতিয়াহ'লে তোমালোকে কি কৰিব লাগিব? তোমালোকৰ ফ্ৰেণ্ডসকল, কিছুদিন পূৰ্বে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, তোমালোকৰ 6 ফেব্ৰুৱাৰীৰ পৰা তোমালোকৰ 2 লাখ কৰি টকা দিয়া হ'ব। কিন্তু ফ্ৰেণ্ডসকল, তোমালোকক ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈ থৈ গৈছে, যদি তোমালোকৰ মোবাইলত মেছেজ বা কল বা তোমালোকৰ গ্ৰুপত এড হয়, তেতিয়াহে তুমি টকাখিনি পাবা। তো ফ্ৰেণ্ডসকল, তোমালোকৰ যদি এতিয়ালৈকে মেছেজ অহা নাই বা তোমালোকৰ যদি গ্ৰুপত এড কৰা নাই বা তোমালোকৰ যদি এতিয়ালৈকে কল অহা নাই, তেতিয়াহ'লে তোমালোকে ফ্ৰেণ্ডসকল কি কৰিবা? আৰু যদি তোমালোকৰ মেছেজ বা কল আহিছে, তেতিয়াহ'লে তোমালোকে যেতিয়া তোমালোকৰ 2 লাখ টকা পাবা, তেতিয়াহ'লে তোমালোকৰ কিবা কিবি ডকুমেণ্টছ তোমালোকৰ ইয়াতে জৰুৰত হ'ব, নাইবা তোমালোকৰ কিবা কিবি ডকুমেণ্টছৰ তোমালোকৰ প্ৰয়োজন হ'ব। সেই ডকুমেণ্টছবোৰ তোমালোকৰ তাতে দাখিল কৰিব লাগিব। সেই ডকুমেণ্টছবোৰ কি আৰু ফ্ৰেণ্ডসকল, তোমালোকে সেই ডকুমেণ্টছবোৰ ক'ত যায় তোমালোকৰ দাখিল কৰিব লাগিব, সেই ডিটেইলছ সম্পৰ্কে নাইবা তোমালোকৰ যি আছে, সেইবোৰ তোমালোকৰ ষ্টেপ বাই ষ্টেপ মই তোমালোকক আলোচনা কৰিম। ফ্ৰেণ্ডসকল, তোমালোকে ভিডিঅ'টো তোমালোকে ধৈৰ্য ধৰি শেষলৈকে তোমালোকে চাই থাকা। তোমালোকে মোবাইলৰ জৰিয়তে সকলোখিনি তোমালোকে ইয়াতে চাই ল'ব পাৰিবা। ফ্ৰেণ্ডসকল, তোমালোকক যদি কল বা মেছেজ অহা নাই, তেতিয়াহ'লে তোমালোকৰ চিন্তাৰ কোনো কাৰণ নাই। তোমালোকৰ মোবাইলত যদি মেছেজ বা কল আহিছে, তেতিয়াহ'লে তোমালোকৰ কেইটামান ডকুমেণ্টছ লাগিব। সেই ডকুমেণ্টছ বিলাক লৈ তোমালোকে এটা ঠাইত তোমালোকে যাই তোমালোকে ছাবমিট কৰিব লাগিব। তোমালোকক সেই সকলোবোৰ তথ্য বা ডিটেইলছ মই তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, তোমালোকে ষ্টেপ বাই ষ্টেপ চাই থাকা। প্ৰথমতে বন্ধু বান্ধৱীসকল, যিসকল নতুন লোক হয়, যিসকল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীলৰ অভিযানৰ বিষয়ে নাজানে, তাক মই এটা কথা কৈ থৈ যাওঁ। ইয়াতে তোমালোকৰ সুন্দৰ সহকাৰে লিখা আছে, তোমালোকৰ ইয়াতে লিখা আছে, আত্মনিৰ্ভৰশীল হ'বলৈ অসমৰ যুৱক যুৱতীসকলক শক্তিশালী কৰা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ কাম, য'ত তোমালোকৰ 2 লাখৰ পৰা তোমালোকে 5 লাখ কৰি টকা পাই যাবা। বন্ধু বান্ধৱীসকল, তোমালোকৰ ইয়াতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ জৰিয়তে আমি অসমত কৰ্মহীনতা হ্ৰাস আৰু উদ্যোগশীলতা বৃদ্ধিৰ লক্ষ্য লৈছো। বিত্তীয় সহায়, প্ৰশিক্ষণ আৰু বজাৰ প্ৰশিক্ষণ প্ৰদান কৰি এই আঁচনিখন যুৱক যুৱতীৰ আত্মনিৰ্ভৰশীল হোৱাৰ বাবে সবলীকৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বন্ধু বান্ধৱীসকল, প্ৰথমতে আমি এইটো বুজি ল'ম যে এইটোত যদি তোমালোকে নতুনকৈ আবেদন কৰিবলৈ বিচাৰা, তেতিয়াহ'লে তোমালোকৰ কি ডকুমেণ্টছ লাগিব। প্ৰয়োজনীয় নথিপত্ৰসমূহ যদি তোমালোকে নতুনকৈ আবেদন কৰিবলৈ বিচাৰা, তেতিয়াহ'লে তোমালোকৰ নিম্নলিখিত যিকোনো পৰিচয়, ঠিকনাৰ প্ৰমাণপত্ৰ, আধাৰ কাৰ্ড, ভোটাৰ ID, তাৰপিছত পাছপোৰ্ট, ড্ৰাইভিং লাইচেন্স হ'লেই হৈ যাব। তাৰপিছত তোমালোকৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণৰ বিষয়ে লাগিব। তাৰপিছত সক্ৰিয় বেংক একাউণ্ট লাগিব, তোমালোকৰ পাছবুকটো লাগিব, পান কাৰ্ড লাগিব আৰু নিয়োগ বিনিময় পঞ্জীয়ন কাৰ্ডটো তোমালোকৰ লাগিব। বন্ধু বান্ধৱীসকল, এইটো পিছৰ কথা, তোমালোকক যদি আবেদন কৰিবলৈ বিচাৰে, এইটো পিছৰ কথা। ফ্ৰেণ্ডসকল, এতিয়া আমাৰ মূল উদ্দেশ্যটো কি? এতিয়ালৈকে আমাৰ যে কল বা মেছেজ অহা নাই, তেতিয়াহ'লে আমি পইচাখিনি পাম না নাই? ফ্ৰেণ্ডসকল, আমাৰ হাতত বেছি দিন সময় নাই, যিহেতু এইটো ফেব্ৰুৱাৰী মাহত তোমালোকৰ পইচাখিনি সোমাব। তো ফ্ৰেণ্ডসকল, তোমালোকে কেনেকৈ তোমালোকে এই কলটো বা মেছেজটো আনিব পাৰা, ফ্ৰেণ্ডসকল, সেইটোৰ ওপৰত গুৰুত্ব দিব লাগিব। প্ৰথমতে তোমালোকৰ এটা লিষ্ট ওলাইছে, সেই লিষ্টটো তোমালোকে ইয়াতে চাই লওঁ। যিটো লিষ্টৰ তোমালোকৰ স্কিম আছিল, তোমালোকৰ CMAA 2.0, তোমালোকৰ স্কিম টাইপ ফাইনেন্সিয়েল এছিষ্টেন্স, এমাউণ্ট আছিল 2 লাখ, ফাইনেন্সিয়েল ইয়াৰ 2024-25, তোমালোকৰ আবেদন কৰা তোমালোকৰ এইটো তাৰিখ। অৰ্গেনাইজেশ্যন তোমালোকৰ এইটো গভৰ্ণমেণ্টৰ পৰা তোমালোকৰ অৰ্গেনাইজেশ্যন কৰিছে। আৰু ইয়াতে যিহেতু তোমালোকৰ যুৱক যুৱতীৰ নিবনুৱাৰ বাবে এইটো হয়, সেয়েহে
তোমালোকৰ ইয়াতে এডুকেশ্যন মিনি এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম তোমালোকৰ 10 পাছ লাগিছিল। ফ্ৰেণ্ডসকল এইটোতো তোমালোকৰ পিছৰ কথা। এতিয়া তোমালোকৰ যিটো তোমালোকৰ লিষ্ট আছে সেই লিষ্টটো তোমালোকে ইয়াতে ভালকৈ চাই লওঁ। মানে তোমালোকৰ যিটো লিষ্ট আছে সেই লিষ্টত তোমালোকৰ মোবাইলত এতিয়ালৈকে মেছেজ অহা নাই বা কল অহা নাই, সেইটোৰ বিষয়ে তোমালোকে তাতে গম পাব পাৰা। ফ্ৰেণ্ডসকল তোমালোকৰ যিটো লিষ্ট আছে সেই লিষ্টটো আহা এতিয়া আমি চাই লওঁ। ফ্ৰেণ্ডসকল তোমালোকৰ সন্মুখত এটা লিষ্ট আহিছে, সেই লিষ্টটো তোমালোকে সুন্দৰ সহকাৰে চাব পাৰিবা। মানে তোমালোকৰ কোনটো ডিষ্ট্ৰিক্টত তোমালোকৰ কেইটা তোমালোকৰ কল গৈছে নাইবা তোমালোকৰ মেছেজ গৈছে, সেইটোৰ তোমালোকৰ ইয়াতে লিষ্টটো। এই লিষ্টটোৰ জৰিয়তে তোমালোকে অনুমান কৰিব পাৰিবা মানে তোমালোকৰ যিটো ডিষ্ট্ৰিক্টত তোমালোকৰ কোনটো ডিষ্ট্ৰিক্টত তোমালোকৰ কিমান পাৰ্চেণ্ট তোমালোকৰ কল গৈছে বা মেছেজ গৈছে। সেই অনুসৰি তোমালোকে অনুমান কৰিব পাৰিবা এতিয়ালৈকে তোমালোকৰ বহুত কেইটা পৰ্যায় তোমালোকে পিছ পৰি আছে। মানে ফ্ৰেণ্ডসকল তোমালোকে এতিয়ালৈকে তোমালোকক কোনো ধৰণৰ চিন্তা কৰিব নালাগে। যিটো তোমালোকৰ বাক্সা ডিষ্ট্ৰিক্ট আছে সেই বাক্সা ডিষ্ট্ৰিক্টত তোমালোকৰ কল গৈছে 27.4% আৰু মেছেজ গৈছে তোমালোকৰ 27.4%। ফ্ৰেণ্ডসকল তোমালোকৰ মানে সমানেই গৈছে। ইয়াতে তোমালোকৰ ৰেংক হিচাপত তোমালোকৰ 15 নম্বৰত আছে আৰু বাক্সাত গৈছে তোমালোকৰ 22টা। ফ্ৰেণ্ডসকল তোমালোকে ইয়াতো সুন্দৰ কৰি তোমালোকে চাই ল'ব পাৰিবা। তোমালোকৰ লিষ্টটো মই দি দিম, তোমালোকে এই লিষ্টটো তোমালোকে সুন্দৰ কৰি চাব পাৰিবা। ফ্ৰেণ্ডসকল তোমালোকৰ চিন্তাৰ কোনো কাৰণ নাই, এতিয়ালৈকে তোমালোকৰ বহুত সময় এই লিষ্টৰ জৰিয়তে তোমালোকে গম পাব পাৰিবা মাত্ৰ তোমালোকৰ 27% মানুহকহে তোমালোকক এতিয়া কল বা মেছেজ কৰা হৈছে। ফ্ৰেণ্ডসকল আৰু বহুত আছে তোমালোকক আৰু ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈ থৈ যাওঁ। ফ্ৰেণ্ডসকল আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে মানে ডাঙৰীয়াই কৈছে, আমাৰ চিফ মিনিষ্টাৰ ছাৰে কৈছে যে তোমালোকক কেইদিনমান পিছত মানে তোমালোকক অলপ কেইদিন আগত এটা নিউজত মই চাইছিলো বা নিউজত কৈছিল মানে অলপ কেইদিনৰ ভিতৰত এটা তোমালোকৰ সংগঠন বনাব। সেই সংগঠনৰ জৰিয়তে তোমালোকক কল বা মেছেজ কৰা হ'ব আৰু তোমালোকক ইয়াতে মাতি অনা হ'ব। মাতি অনাৰ পিছত তোমালোকে কি কি কৰিব লাগিব তাতে তোমালোকৰ সকলো ডিটেইলছ খিনি ক'ব। মানে ফ্ৰেণ্ডসকল এতিয়াহে ভালকৈ তোমালোকৰ কাম কাজবোৰ আৰম্ভ হৈ আছে। ফ্ৰেণ্ডসকল তোমালোকে ধৈৰ্য ধৰি তোমালোকে বহি থাকা আৰু তোমালোকে ধৈৰ্য ধৰি অপেক্ষা কৰি থাকা। ফ্ৰেণ্ডসকল তোমালোকক মই লিষ্টটো এই কাৰণেই দিলো যে ফ্ৰেণ্ডসকল তোমালোকে নিৰাশ যাতে নোহোৱা সেইবাবে তোমালোকক মই এটা লিষ্ট দিছো। এই লিষ্টত মাত্ৰ বৰপেটা বা তোমালোকে বিশ্বনাথ চোৱা, বঙাইগাঁও চোৱা মাত্ৰ 16%, 20%, তাৰপিছত 24% মানে বেছি এতিয়ালৈকে হোৱাই নাই। মানে ফ্ৰেণ্ডসকল তোমালোকৰ 100%ৰ ভিতৰত তোমালোকৰ মাত্ৰ 27%, 29% বা 19% এইবিলাক তোমালোকৰ বেছি হোৱা নাই। ফ্ৰেণ্ডসকল আমাৰ ডক্টৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে বাৰে বাৰে উল্লেখ কৰি গৈছে এটা তোমালোকৰ সংগঠন কৰিব। সেই সংগঠনত তোমালোকৰ বহুত কেইজন তোমালোকৰ কৰ্মকৰ্তা থাকিব, তাতো তোমালোকক কল কৰি জনাব কি কি লাগিব। এতিয়া ফ্ৰেণ্ডসকল মূল মুদ্দাত আহা মানে তোমালোকৰ কি কি ডকুমেণ্টছ লাগিব। প্ৰথমতে তোমালোকক মই কৈ দিলো যে ক'ত মাতিব, মানে তোমালোকৰ এটা সংগঠন গঠন কৰি তোমালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ তোমালোকক এটা প্লেচ মানে তোমালোকৰ স্থানটো তোমালোকৰ ঠিক কৰিব, মানে জাগাটো ঠিক কৰিব। সেই ঠাইটো ঠিক কৰাৰ পিছত তোমালোকৰ লাহে লাহে মাতি নিয়া হ'ব। ফ্ৰেণ্ডসকল এতিয়া তোমালোকৰ যিটো এই যে তোমালোকৰ যিটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 যিটো আছে, এইটো তোমালোকে বন্ধু বান্ধৱীসকল তোমালোকৰ মোবাইলত যদি মেছেজ বা কল আহিছে তেতিয়াহ'লে তোমালোকৰ বাবে বহুত ভাল খবৰ, মানে তোমালোকৰ বাবে এটা বিগ ব্ৰেকিং নিউজ। ফ্ৰেণ্ডসকল তোমালোকৰ যদি মোবাইলত মেছেজ বা তোমালোকৰ কল আহিছে CMAA এৰ পৰা 2.0 পৰা, তেতিয়াহ'লে তোমালোকৰ একাউণ্টত 2 লাখ টকা সোমাবই। তো ফ্ৰেণ্ডসকল তোমালোকে ইয়াতে তোমালোকে 2 লাখ টকা যে তোমালোকে পাবা এইটো তোমালোকে লগে লগে নোপোৱা। তাৰ আগতে তোমালোকৰ এটা প্ৰচেছ তোমালোকৰ কৰিব লাগিব, মানে তোমালোকৰ এটা প্ৰচেছ আছে, সেই প্ৰচেছটো তোমালোকক আগবঢ়াব লাগিব। ফ্ৰেণ্ডসকল সেইকাৰণে মই কওঁ গোটেইখিনি ভিডিঅ' তোমালোকে সুন্দৰ সহকাৰে ষ্টেপ বাই ষ্টেপ তোমালোকে যাই থাকিবা, কিয়নো ভিডিঅ'ত মই ক'ত কোনটো কথা কওঁ সেই কথাটো তোমালোকক শুনাটো বহুত অত্যন্ত জৰুৰী, মানে দৰকাৰ। তো ফ্ৰেণ্ডসকল তোমালোকে যেতিয়া তোমালোকৰ মোবাইলত মেছেজ আহিব, মেছেজ অহাৰ পিছত তোমালোকক মাতি নিয়া হ'ব। তাতে তোমালোকৰ কিছু বা তোমালোকৰ কেইবাটা ডকুমেণ্টছ তোমালোকক তাতে আবেদন বা দাখিল কৰিব লাগিব। সেয়েহে ফ্ৰেণ্ডসকল তোমালোকক যে ডকুমেণ্টছ কেইটা লাগিব তোমালোকেতো নাজানা। ফ্ৰেণ্ডসকল যেইকেইটা ডকুমেণ্টছ লাগিব সেইকেইটা তোমালোকৰ আগতীয়াকৈ তোমালোকে যোগাৰ কৰি ৰাখিব লাগিব। তেতিয়াহে তোমাক কল কৰাৰ লগে লগে তোমালোকে সেই ডিটেইলছখিনি বা তোমালোকৰ যিবিলাক ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি লগে লগে লৈ যাই তোমালোকে তাতে উপস্থিত হ'ব পাৰিবা।
ফ্ৰেণ্ডসকল এতিয়া আহা তোমালোকৰ কি ডকুমেণ্টছ লাগিব বা তোমালোকৰ কি ডকুমেণ্টছ যোগাৰ কৰি থৈ ল'ব লাগিব। প্ৰথমতে ফ্ৰেণ্ডসকল তোমালোকে গুৰুত্ব সহকাৰে তোমালোকে শুনিবা, যিটো তোমালোকৰ আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডটো তোমালোকৰ অৰিজিনেল তোমালোকৰ সেইটো তোমালোকে ৰাখি থৈ দিবা, মানে তোমালোকৰ এটা পলিথিনত ভৰাই থৈ দিবা, তোমালোকে যোৱাৰ সময়ত লগে লগে লৈ যাবা। প্ৰথমতে তোমালোকৰ যিটো আধাৰ কাৰ্ড আছে অৰিজিনেল আধাৰ কাৰ্ড সেইটো তোমালোকে লৈ যাব লাগিব, তাৰপিছত অৰিজিনেল পান কাৰ্ডটো লৈ যাব লাগিব, তাৰপিছত ভোটাৰ আই কাৰ্ড লৈ যাব লাগিব, তাৰপিছত বেংকৰ পাছবুক লৈ যাব লাগিব। কিন্তু ফ্ৰেণ্ডসকল তোমালোকৰ বেংকত KYC কৰা থাকিব লাগিব, তেতিয়াহে তোমালোকৰ টকাটো সোমাব। ফ্ৰেণ্ডসকল আৰু এটা কথা, তোমালোকৰ যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডটো তোমালোকৰ মোবাইল নম্বৰটো আপডেট থাকিব লাগিব, আৰু তোমালোকৰ কোনো ধৰণৰ ভুল ত্ৰুটি থাকিব নোৱাৰিব, মানে ভুল ত্ৰুটি থাকিলে নহ'ব। ফ্ৰেণ্ডসকল তোমালোকে এইবিলাক ডকুমেণ্টছৰ ওপৰত গুৰুত্ব দিবা, মানে তোমালোকৰ এইকেইটা ডকুমেণ্টছ তোমালোকৰ বাধ্যতামূলক লাগিবই। আৰু যদি ফ্ৰেণ্ডসকল তোমালোকৰ কিবা কিবি ভুল ত্ৰুটি থাকে তেতিয়াহ'লে তোমালোকৰ গাঁওবুঢ়াৰ পৰা তোমালোকৰ যিবিলাক গাঁও প্ৰধান হয় গাঁও প্ৰধানৰ পৰা তোমালোকৰ এটা চাৰ্টিফিকেট লৈ যাবা, আৰু পৰৱৰ্তী সময়ত যাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। তো ফ্ৰেণ্ডসকল তোমালোকৰ আজিৰ ভিডিঅ' এইখিনিলৈকে আছিল। পৰৱৰ্তী ভিডিঅ'ত তোমালোকৰ নেক্সট আপডেট লৈ আহিম। ফ্ৰেণ্ডসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ফ্ৰেণ্ডসকল যদি ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ কিবা কিবি সুবিধা পাইছা তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'